ইয়াত 1 নম্বৰত আছে আৱাৰ হেবিটছ মেক আছ স্লেভছ। এক্টিভৰ পৰা পেছিভ কৰিবলৈ যাওঁতে আমি এক্টিভৰ অবজেক্টটো পেছিভত ছাবজেক্ট হিচাপে লিখিব লাগে। ইয়াত অবজেক্টটো আছে আছ, আছৰ ছাবজেক্টটো হ'ব উই। কোন টেন্সত আছে এইটো? প্ৰেজেণ্ট ইনডিফিনাইট টেন্স আৰ। ভাৰ্বৰ থাৰ্ড ফৰ্ম, মেকৰ থাৰ্ড ফৰ্মটো কি হ'ব? মেড। মেডৰ পিছত স্লেভছটো আহিব, স্লেভছ, পিছত বাই আৱাৰ হেবিটছ। আৰু এটা ইম্পৰ্টেণ্ট, হি ৱাজ কিল্ড বাই হিমছেল্ফ। এইটো পেছিভৰ পৰা আমি এক্টিভ কৰিব লাগে। হিমছেল্ফটো অবজেক্ট কৰিলে আমি কি পাম? হি। কোন টেন্সত এইটো আছে? পেছিভ ভইচটো ৱাজ কিল্ড আছে, তাৰমানে পাষ্ট ফৰ্মত আমি লিখিব লাগিব। ভাৰ্বটো কি? কিল, কিলৰ পাষ্ট ৰূপ কিল্ড, পিছত হিমছেল্ফ।